ভোটত আমি জয়লাভ কৰিম মানে সেই ভয়তে আসলে প্ৰাৰ্থী দিব পৰা নাই নেকি খেলিব বিচৰা নাই বুলি শুনিছোঁ প্ৰাৰ্থী কংগ্ৰেছৰ দুজনে টিকেট বিচাৰিছিলে ইনিচিয়েলি পিছত ফিল্ডৰ পজিশ্যন চাই পিনে খেলিব বিচৰা নাই আৰু গৌৰৱ গগৈ এটা কথা কৈছে যে তেওঁ যোৰহাটত খেলিবলৈ মন নাই পূৰ্বৰ কলিয়াবৰ সমষ্টিটোত খেলিবলৈ মন ইয়াৰ পৰা কি বুজাইছে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত তেনেকুৱা কথা মই আপোনালোকে আগতেই কৈ আছোঁ যে যিকোনো খিলঞ্জীয়া ভাৰতীয় মূলৰ মানুহ ভৱিষ্যতৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা গতিকে কংগ্ৰেছ দলত থকাও খিলঞ্জীয়া ভাৰতীয় মূলৰ ব্যক্তিৰ বিৰুদ্ধে ক'বলৈ আমি অলপ টান পাওঁ কাৰণ এনেওতো ভৱিষ্যতে আমাৰ কাৰ্যকৰ্তা হৈ আছে হয়নে নহয় কওক আৰু এটা চাব আমি যাক কম গালি পাৰোঁ আৰু যি আমাক বেছি গালি পাৰে সেইবিলাক আমাৰ ভৱিষ্যতৰ কাৰ্যকৰ্তা গৌৰৱ গগৈ কাৰ্যকৰ্তা হ'ব নেকি যিকোনো ভাৰতীয় মূলৰ খিলঞ্জীয়া ব্যক্তি আমি যাক কম গালি পাৰোঁ আৰু যিসকলে আমাক বেছি গালি পাৰে খিলঞ্জীয়া মূলৰ ভাৰতীয় ব্যক্তি সেইসকল ভৱিষ্যতৰ কাৰ্যকৰ্তা কিন্তু গৌৰৱ গগৈৰ কথাত মই এটা কথা ক'ব পাৰোঁ যে মোৰ লাগে যে লোকসভা ইলেকশ্যনৰ পিছত অসমে এজন বেছিকৈ ৰাজ্যসভা সাংসদ পাব তেলেংগানা বা ক'ৰবাৰ পৰা মোৰ যিটো অনুমান হিন্দীত এটা কয় দুজন কেণ্ডিডেট আছিলে প্ৰথমতে এতিয়া পেহলে আপ কৈ যে ইজনে মই যিটো খবৰ পাইছোঁ ইজনে কৈছে আপুনি খেলক নাই ইজনে কৈছে আপুনি কোনে খেলিব বিচাৰে নাই